চকুৰে দেখা নাই যেতিয়া বিশ্বাস নকৰো মানুহে কোৱা শুনিছো মদ খাই বুলি কিন্তু ইমানখিনি নাজানো আৰু তাই সুইসাইডত লিখি থৈ গৈছে সুইসাইড নোটত যে কাকো দুখ কৰিব নালাগে 2016 চনৰ পৰাই শাস্তি ভুগি 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 লাষ্টত তেওঁ চৰমপন্থা বাছি ললে কেনেকৈ সুইসাইড কৰি আৰু মাক বাপেকে ক'লে কি আগতে গম পোৱা নাছিলো এতিয়াহে গম পাইছো কিছুমানে কয় তেওঁ মদ খায় এয়াই হল মাক দেউতাক আৰু ককায়েক ভনিয়েক আজি দিনৰ গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ লৈছো গতিকে চাওকচোন এই খবৰটো নিউজত পাই মই নবনোৱাকে থাকিব নোৱাৰিলো কাৰণ কিয় ইয়াৰ আগতেও মই তেনেকুৱা ভিডিঅ' মই বনাইছিলো আৰু লাষ্টত গৈ কি হৈছিল জানেনে মোৰ কথাটোৱে সত্য হৈছিল সেই মহিলাগৰাকীৰ গাত দুখ আছিল কিন্তু এইটো সম্পূৰ্ণ বিপৰীত আৰু এই জিম্পি শইকীয়া তেওঁ যেনেকৈ উপায় নাপায় সুইসাইড কৰিলে চাওক 16 চনতে তেওঁ বিয়া হৈছিলে আৰু বিয়াখন দিছিলে তেওঁলোকৰ লাভ মেৰেজো নাছিলে বিয়াখন তেওঁলোকৰ ঘৰৰ পৰাই চাই দিয়া ল'ৰা হয় আৰু তেতিয়া মাক বাপেকৰ কথাটো শুনিব দেই তেতিয়া কিন্তু মাক বাপেকে মদ খাইনে কিবা খাইনে সেইবিলাক একো গম পোৱা নাছিলে আৰু পিছতহে এটা মৰাৰ পিছতহে গম পায় সেইটো ভাবিবলগীয়া আৰু মাকগৰাকী যি ধৰণে ইনাই বিনাই কানিছে তেওঁ বাপেকজনে বা তেওঁ ভায়েকৰ কথাখিনি আপোনালোকে শুনিছেনে মন কৰিবচোন তেওঁলোকৰ মতে মানে আজিকালি মাক দেউতাকৰ বা ককাই ভাই মতে এইটোৱে নেকি যে ছোৱালী এজনীক এঘৰলৈ উলিয়াই দিলো আমাৰ দাই হাৰি গ'ল সেইটো আছিলে নেকি ছোৱালীজনীয়ে ফোনো নকৰে তেহেঁতৰ ঘৰলৈ তেহেঁতে কাবাৰ থ্ৰুৱেদি হ'লেও খবৰ এটা ল'ব নোৱাৰিছিলেনে বা ছোৱালীজনী কেনেকুৱা আছে তাই দেখোন ফোন কৰিলে কথা বতৰা নাপাতে আপোনালোকে কিবা এটা খবৰ ল'বচোন তেনেকৈওতো মানুহৰ পৰা খবৰ খাতি ল'ব পাৰে নহয়নে বাৰু আজিৰ দিনতো আচৰিত ধৰণৰ মাক দেউতাক থাকে মাকগৰাকীয়ে এনেকুৱা কান্দিছে দেখি একদম সঁচাকৈ বহুত বেয়া লাগিছে আৰু ল'ৰাজনে কেনেকৈ নিজৰ ভায়েক হয় তেওঁ কেনেকৈ কথা কৈছে দেখিছেনে হা তেওঁ বাপেকে নিজেই কৈছে ফোন চোনো নকৰে ভয়তেই নকৰে নে কিয়ে নকৰে নে সেইবিলাক আমি নাজানো ফোন চোন নকৰে তোমালোকৰতো এটা দায়িত্ব আছে ন খবৰ খাতি এটা লৈ পেলাই বোলে ছোৱালীজনী ভালে আছে নে বেয়া আছে সেইটোতো বিচাৰ কৰিব লাগে বা ভায়েকটোকে পঠিয়াই দিয়ক এনে নামত ভায়েক হ'লে নহ'ব নহয় জিম্পি শইকীয়াৰ যিখন ফটো মই থাম্বনেইলত লগাই দিছো আপোনালোকে নিজে চাওকচোন ছোৱালীজনীক কিমান অমায়িক হ'ব লাগিব আৰু এটা এইখিনিতে কথা কিছুমানে ক'ব সাজ পোছাকতে মানুহৰ পৰিচয় নাপায় বহুত কথা আছে সাজ পোছাকতো মানুহৰ পৰিচয়টো পায় তেওঁ বিয়া হোৱা ছোৱালী তেওঁ কিন্তু দেহা উলিয়াই পেলাই তেওঁ কাপোৰ চাদৰ মেখেলাযোৰ পিন্ধি ফটো উঠা নাই সেইটো মনত ৰাখিব হা কিন্তু যিজনী যে এই বাচ্চাটোৰ সৈতে যে জাপ মাৰিছিলে তাই দেখিছিলে ব্লাউজৰ হেৰি কেনেকুৱা ডিজাইন কেনেকুৱা আৰু গোটেইখিনি ভিডিঅ'টো আপোনালোকে চাইছিলে বাৰু সেইজনী কথা বাদ দিছোঁ সেইজনী কথালৈ নাহে কিন্তু জিম্পি শইকীয়া তেওঁৰ লগত তুলনা নহয় হা এই ক্ষেত্ৰত কিন্তু মাক দেউতাক ভায়েক সম্পূৰ্ণ জগৰীয়া তেওঁলোকে অত বছৰ 16ৰ পৰা এতিয়া কিমান হৈ গ'ল হা অত বছৰ তেওঁলোকে একো এটা খবৰ নাৰাখি কিমান মূৰ্খামি কাম কৰিছে এতিয়া মাকে হিয়া ঠাকুৰি কান্দিলে কি হ'ব এতিয়া আহিব জানো হা মাক কিবা চাকৰি আছিলে নে কি আছিলে সেইটো নাজানো বাৰু পুলিচৰ তদন্তত সকলোখিনি ওলাই পৰিব কি কাৰণত কি হ'ল কিন্তু তথাপিও কওঁ ছোৱালী এজনী এঘৰ মানুহলৈ দিয়াৰ আগত চাই চিন্তি দিব এটা চাকৰি দেখিলেই যে দি দিব লাগিব সেইটো কোনো কথা নাই গতিকে মই কি কৈছিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ চাওকচোন দেখিলে নিজে আচৰিত হ'ব চাই লওক আকৌ লগ পাই আছোঁ মোৰ ভণ্টিৰ নাম জিম্পি শইকীয়া তাই আপোনাৰ মিছামৰা দুলীয়াগাঁৱলৈ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত তাৰপৰা তেখেতৰ হাজবেণ্ডৰ নাম আপোনাৰ অভিজিত বৰা আৰু অলপ দিনৰ আগত পৰহি আপোনাৰ শুক্ৰবাৰে ৰাতিপুৱা ফোন পালোঁ যে তাই কিবা এটা হৈছে বুলি তাৰপৰা আমি ততাতৈয়াকৈ আহিলোঁ অহাৰ পিছত আমাৰ দেখিলোঁ যে মানে তাই বিচনাত পৰি আছে মানে মৃত অৱস্থাত তাৰপৰা আমি সোধা পোছাত কৰিলোঁ পিছত গম পাইছোঁ যে তেখেত মানে যে কিবা হেৰি হৈছে বুলি মানে ছুইচাইড কৰিছে বুলি আমাক কৈছে ৰাতিপুৱা আমি খবৰ পাইছোঁ 9:30 বজাত পাইছোঁ আৰু আমি খবৰ ৰাতিপুৱা হাজবেণ্ডে বিশেষ একো নকৰে তেখেতে ঘৰতে হেৰি কৰে ঘৰতে আছে
তেখেতৰ এৰেঞ্জ মেৰেজ আছিলে, ঘৰৰ পৰাই চোৱা হৈছিলে আৰু তেখেতৰ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত জিম্পী শইকীয়া। হয়, তেনেকুৱা মাজে সময় এবাৰ দুবাৰ কৈছিলে, দেউতাহঁতকো কয় যে মাজে অলপ হেৰি কৰে, কিন্তু তাই বহুত বিশেষ আমাক একো নকলে। হয়তো মদ্যপান কৰে বুলি আমি অলপকে গম পাইছো, কিন্তু আমি যিহেতু আমি চকুৰে দেখা নাই বা সেইটো কাৰণে 100% ক'ব নোৱাৰো, কিন্তু মানে বহুতে কোৱা শুনিছো যে মানে মদ্যপান কৰে বুলি। আমি এটা বিচাৰো যে এনেকুৱা মোৰ ভণ্টিৰ লগত নিচিনা যাতে আৰু 10জনী ছোৱালীৰ লগত নহয়, আৰু যাতে তাই উচিত তদন্ত পায় আৰু দৃষ্টান্তমূলক শাস্তি পায়, যাতে কোনো যাতে এনেকুৱা মানে ভৱিষ্যতে কিবা অত্যাচাৰ কৰা বা তেনেকুৱা কৰা হেৰিয়ত নহয় যাতে। হয় হয়, তেখেতে হাতত নিজৰ লিখি থৈ গৈছে, তাই লিখি থৈ গৈছে যে মই আত্মহত্যা কৰিছো আৰু তাৰ কাৰণে কাকো হেৰি কৰিবলৈ মনা কৰিছে, বেয়া পাবলৈ মনা কৰিছে, আৰু তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া তেখেতৰ স্বামী অভিজিত বৰাক মানে জগৰীয়া কৰিছে। বিয়া হোৱা আপোনাৰ প্ৰায় 9 বছৰ হৈছিলে, সন্তান নাই বৰ্তমানলৈকে, তেনেকুৱা সন্তান হোৱা নাছিলে, আৰু ঘৰুৱা মানে পিঠিটোৰ দাগ আছে, তাৰপৰা নাকতো দাগ পাইছে, আৰু তেনেকে মানে গাত অলপ স্পট পোৱা হৈছে, অত্যাচাৰ কৰা হয়। মই শ্ৰী জিম্পী শইকীয়াৰ দেউতাক, আৰু তাই মোক মাজে মাজে কয় যে দেউতা মোৰ এনেকুৱাটো হৈছে তেনেকুৱাটো হৈছে, মানে অলপ অশান্তি অনুভৱ কৰিছোঁ। তাৰপিছত এদিন যোৰহাটলৈ মোক তাই ডাক্তৰৰ ওচৰত দেখুৱাবলৈ যাওঁতে তাইক সি মাৰিবলৈ উদ্যত হৈছিলে তাৰমানে। তেতিয়া তাৰ বায়েকে ভনীয়েকে ধৰিছিলে, ধৰাৰ পিছত মাৰিবলৈ নাপালে তাই নক'লে আৰু মোক বিশেষ কথাটো। তাৰপাছতে তাইক মই তেতিয়া কৈছোঁ যে তইতো ফোন চোন কৰিব লাগে, তাৰ বোলে মই ফোন নকৰোঁ। এতিয়া কাৰোবাৰ ভয়তে ফোন নকৰে নাই সিহঁতি ভয় খুৱাই থৈছে নে সেইটো নাজানো। দৰাঘৰ মিছামৰা দুলীয়া গাঁৱত মানুহে একো নকয়, ভাত চাত খোৱাৰ পিছত আৰু শুই পেলাই এইটো কাম কৰিলে বুলি কৈছে। দেখিছো নাকত তেজ ওলাই আছে, আৰু ইয়াত মানে ঘোচা মৰা চিন আছে, চিন দেখিছে, লিখি থৈ গৈছে হাতত মোৰ স্বামীৰ কাৰণে মোৰ মৃত্যু হ'ল বুলি। সদায় মদ খাই আহি উৎপাত কৰেহে, মদ খাই বুলি এতিয়া কোৱা শুনিছে, আগতেতো নাজানো বাৰু বিয়া দিওঁতে, এতিয়া গম পাইছো। কি কওঁ মানে মোৰ ন্যায় বিচাৰ লাগে, তাৰ কাৰণে মই ক'ব নোৱাৰি আৰু মোক খালি ন্যায় বিচাৰ লাগে, মই সেইটোৱে বিচাৰো আৰু দুখীয়া শাস্তি পাওক, মোক খালি ন্যায় বিচাৰ লাগে, মই সেইটোৱে বিচাৰো আৰু মোক একো নালাগে। তাই বয়স 29 বছৰ হৈছে, 29 বছৰ। এতিয়া ন্যায় বিচাৰ উচিত বিচাৰ কৰক। নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে? দেখি পেলাই আপোনালোক মই কোৱা কথাখিনি বাৰু মিছা নেকি? তেওঁ ভায়েকৰ কথাখিনি দেখিছেনে? ভায়েকে কিন্তু এতিয়াও ভিনীহেকজনৰ গাত সম্পূৰ্ণৰূপে দোষ দিয়া নাই। কিয় দিয়া নাই? মানে মদ খোৱা কথাটো হ'ব পাৰে, সেইবিলাক ইমান তেনেকৈ কথাটো গা সামৰি থৈ দিছে। এয়াই হ'ল ভায়েক, গম পাইছে? আজিকালি ভাই ককাই হ'ল এয়াই। কিন্তু এইখিনিতো আৰু এটা কথা, সকলোৰে ভাই ককাই তেনেকুৱা নহয় কিন্তু দেই, সকলোৱে ভাই ককাই তেনেকুৱা নহয়। আৰু বায়েকজনীয়ে যদি আজি ভায়েকটোক দিব পাৰিলে হয়, টকা পইচাই যদি একদম এখন বাইক দিব পাৰিলে হয়, যি বিচাৰে তাকে দিব পাৰিলে হয়, তেতিয়াহ'লে সেইজনী বায়েকতকৈ আৰু ভাল বায়েক কোনো নাই। কিন্তু তেওঁ সুবিধা নাপালে, আৰু ভায়েকজনক দেখি সঁচাকৈ মোৰ মানে ভাল লগা নাই। গতিকে আৰু বেছি নকওঁ, খং নুঠাৰ আগতেই মই ভিডিঅ'টো সামৰি থওঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক। ছোৱালী এজনী দিয়াৰ আগত আপোনালোকে 10 বাৰ ভাবি চাব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখি দীৰ্ঘায়ু কামনা কৰক। তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।